চবে যদি কাটিব পাৰিলে তো লৈ গ'লহেঁতেন। এইটো আচল মালটো, এইটো ওলাই পৰিছে। মজা। ছাগলীৰ মাথা এটা কিনি আছো, কাটিং ইয়াতে কৰিব। ছাগলীৰ মাথা চবে কাটিব নোৱাৰে হয়নে মালিক? চবে যদি কাটিব পাৰিলে তো লৈ গ'লহেঁতেন। কি খাব? পাঠা খাব, খাচী খাব। সিফালে খাচী দুটা আছে, এইটো পাঠা আৰু এইটো পাঠাৰ মাথা কিনি আছো। এতিয়া মাথাটো একদম পুৰা ড্ৰেছিং কৰি আছে মালিকে। আজি মজা হ'ব। ৰাইজসকল ৰাতিও হৈ গ'ল দিয়ক। দিনতে বনাম বুলি ভাবিছিলোঁ, দেৰি হোৱাৰ কাৰণে ৰাতিলৈ থৈ দিলোঁ। এইফালে মানুহজনীয়ে একদম কেৰাহী পাতি ৰেডি কৰি দিলে। আৰু ইয়াত দেখা পাইছে নহয়, তেজপাত, আদা নহৰু পিছা, কেঁচা জলকীয়াও ৰেডি কৰি ৰাখিছে, পিঁয়াজ। আৰু এইফালে ছাগলীৰ মাথা লগতে মাংস অলপো মিলাই লৈ আহিছোঁ। আৰু এয়া মা মছলা থোৱা এইটো টেমা আমাৰ। একদম মানুহজনীয়ে খুব ভাল পায় এই টেমাটো লৈ। তেলটো অলৰেডি গৰম হৈ গ'ল। আজি ছাগলীৰ মাংস মজাকে বনাবা দেই। তেজপাত কেইটামান দি দিছে, পিঁয়াজ কিন্তু সৰহকৈ দিছে দেই। ছাগলী মাংসত পিঁয়াজ অলপ সৰহকৈ লাগে ন? ছাগলীৰ মাংস যে মানুহজনীয়ে যে মজাকে বনাই আছে, কিন্তু হ'লে খাই জানো? নেখায়, গম পাইছেনে? আৰু ছাগলী মাংস যিহেতু তাই নেখায়, সেইবাবে তাই এক্সট্ৰাকে এইয়া কণী দুটা একদম ৰেডি কৰি ৰাখিছে। আমলেট বনাব বোলে, মাৰিব বোলে একদম অকলে। ইয়াতে দি দিছো এতিয়া কেঁচা জলকীয়া। এতিয়া দিম মাংস। সিফালৰ পৰা ধুনীয়াকৈ বাকি দিয়া। এনেকৈ। সুন্দৰ দিয়া। হৈ গ'ল। এতিয়া মা মছলা দিব ৰেডি কৰিব লাগে আৰু। ছাগলীৰ মাথা, বাপৰে বা, ছাগলীৰ মাথা বহুত দিন খোৱা নাই। এইটো ছাগলীৰ মাথাটো, এইটো আচল মালটো, এইটো আচল মালটো ওলাই পৰিছে। নিমখ অকণমান দিছে, তাৰপিছত হৈ যাব নেকি? নিমখ হৈ যাব। হালধি অকণমান দি দিছে, তাৰপিছত অকণমান জিৰাটো দি দিব। মানে যিটো মছলা মাংসত দিয়ে গোটেইখিনিয়ে দিব আৰু। এতিয়া এয়া জলকীয়া গুড়ি দি দিছে। আৰু এইফালে ৰেডি কৰি থোৱা হৈছে আদা নহৰু পিছা। বাকীখিনি বাৰু দিলে, কেঁচা জলকীয়া তেজপাত আদি কৰি আগত দিয়াৰ হৈ গ'ল। এতিয়া আদা নহৰু দি দিব। ৰাইজসকল, কোনে কোনে ছাগলীৰ মাথা খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এটা কথা, আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। এইটো আচল মালটো, এইটো ওলাই পৰিছে। মজা। এতিয়া দি দিব আলু দিয়াৰ সময় হৈ গ'ল। অলপ সময় মাংসখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লে, তাৰ পিছতহে আলুটো দিছে। গোন্ধ আহিলে। প্ৰায় 1 ঘণ্টামান হৈ গ'ল দিয়ক ৰাইজসকল, ফ্ৰাই কৰি থকা হৈছে। কাৰণ ছাগলীৰ মাথাটো অলপ বেছি সময় ফ্ৰাই কৰিব লাগে, তেতিয়াহে টেষ্টটো মজা হয়। এতিয়া পানী দিবৰ সময় হৈ গ'ল, এতিয়া পানী দি দিব। খুব সুন্দৰ হৈছে দিয়া, গোন্ধ নাকত লাগিছে আৰু। বাছ মজা। বনাই অলৰেডি ৰেডি হৈ গ'ল। কি সুন্দৰ হৈছে, খাব লাগে আৰু দেই ৰাইজসকল। মজা হৈছে। একদম মজা বনাইছা, মজা, একদম মজা।